হয় ছাত্ৰ ছাত্ৰীসকল, আজি আহিছো এটা ভাল কথা লৈ পেলাই, আৰু সেইটো হৈছে যে কেতিয়াবা বহু এটা ভাল হৈ যায় এটা মিছা কথাৰ কাৰণে। আচৰিত লাগে, মিছা কথাৰ কাৰণে কেতিয়াবা এটা ভাল হৈ যায়, আৰু সেই ভালটো মই এটা মানে স্পষ্ট কৰি দিব বিচাৰিছো কেনেকৈ ভাল হ'ল তাৰ এটা কাহিনী ক'ব বিচাৰিছো। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে বুজি পাবা। হয়, এজন বৈজ্ঞানিক আছিল, আৰু তেওঁৰ বৈজ্ঞানিকজনৰ মাতৃয়ে এদিন এটা মিছা কথা ক'লে, আৰু সেই মিছা কথাটো হ'ল এনেধৰণৰ যে এদিন তেওঁৰ এগৰাকী মাতৃৰ পুত্ৰই এখন স্কুলৰ পৰা, সৰু পুত্ৰই স্কুলৰ পৰা আহি পেলাই এখন চিঠি দিছিল মাতৃক, আৰু সেই চিঠিখন মাতৃয়ে খুলি চাইছিল, আৰু খুলি চাই পেলাই চকুৰে চকুলো নিগৰি আহিছিল, আৰু চকুলো নিগৰি অহা দেখি ছাত্ৰজনে মাতৃক সুধিছিল যে কিয় মা তুমি কিয় কান্দিছা। তেতিয়া সেই সময়ত মাতৃয়ে কৈছিল যে মিছা কথা এটা কৈছিল, আৰু সেই মাতৃজনীয়ে কৈছিল, তেওঁৰ সৰু পুত্ৰটোক বুজাইছিল যে বাবা, আচলতে তুমি যিখন স্কুলত পঢ়িছা তাৰ শিক্ষকে, তাৰ ছাৰে মোলৈ যিখন চিঠি লিখিছে, তোমাৰ হাতত দিছে, সেই চিঠিখনত লিখা আছে যে তুমি আচলতে খুবেই জিনিয়াছ, খুবেই জ্ঞানী, তোমাক পঢ়াব পৰা মাষ্টৰ বা শিক্ষক তেওঁলোকৰ স্কুলত নাই, তোমাক ইয়াতকৈ ভাল স্কুলত পঢ়া শুনা কৰাব লাগিব, তোমাক নহ'লে তেওঁলোকে চম্ভালিব পৰা নাই, তোমাক পঢ়াব পৰা নাই, তোমাক ইয়াতকৈ ভাল স্কুলত দিব লাগিব, আৰু নহ'লে ময়ে শিকাব লাগিব। আৰু সেইদিনাখনৰ পৰা সেই মাতৃয়ে তেওঁৰ পুত্ৰক শিকাবলৈ আৰম্ভ কৰিছিল ঘৰতেই, আৰু শিকাই 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 এসময়ত সেই মাতৃয়ে সেই পুত্ৰক বৈজ্ঞানিকৰ শাৰীলৈ লৈ গৈছিল। আজিৰ পৃথিৱীৰ মানুহে যি পোহৰত, আন্ধাৰত যি পোহৰ পাই আছো, যি লাইটৰ যি পোহৰ পাই আছো, সেই লাইটৰ পোহৰ বাল্ব আৱিষ্কাৰক টমাছ আলভা এডিছন। হয়, সেই ছাত্ৰজন আছিল থমাছ আলভা এডিছন, আৰু টমাছ আলভা এডিছনৰ মাতৃয়ে পুত্ৰক সেই সৰুকালতেই অহা চিঠিখনৰ কথাটো ভুলকৈ কৈছিল, আৰু ভুলকৈ পেলাই তেওঁৰ পুত্ৰৰ ওপৰত তেওঁৰ বিশ্বাস আছিল, আৰু সেই বিশ্বাসটোকে তেওঁ সৰুগতকৈ তেওঁৰ ল'ৰাটোক শিকাইছিল, পঢ়াইছিল, আৰু এদিন তেওঁৰ ল'ৰাটো ডাঙৰ হৈছিল। যেতিয়া ল'ৰা ডাঙৰ হৈ বৈজ্ঞানিক হৈছিল, পিছত মাতৃ বুঢ়া হৈ মৃত্যু হৈছিল। এবাৰ টমাছ আলভা এডিছনে তেওঁৰ ঘৰৰ গোটেইবিলাক বস্তু, পুৰণা বস্তুবিলাক খুচৰি চাইছিল, তেতিয়া সেই চিঠিখন ওলাইছিল, আৰু সেই চিঠিখন টমাছ আলভা এডিছনে পঢ়িছিল, আৰু পঢ়াৰ পিছত তেওঁ পঢ়ি পেলাই তেওঁ আচৰিত হৈছিল যে সেই সময়ত তেওঁৰ টিচাৰে তেওঁৰ মাতৃলৈ লিখা চিঠিখনত আছিল যে আপোনাৰ ল'ৰাটো খুবেই নিৰ্বোধ, খুবেই গাধ, গতিকে তাক, ইমান গাধ ছাত্ৰটোক আমাৰ স্কুলত জেগা নাই, আমি পঢ়াব নোৱাৰো। তেতিয়া টমাছ আলভা এডিছনেও খুব দুখ পাইছিল, আৰু তেওঁৰ নিজৰ ডায়েৰীতে লিখিছিল, এগৰাকী মাতৃয়ে মোক একেবাৰে গাধৰ পৰা এজন জিনিয়াছলৈ পৰিৱৰ্তন কৰিব পাৰিলে। সেইকাৰণে কৈছো যে প্ৰত্যেকজন ডাঙৰ মানুহৰ পিছত এজন এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী মানুহ থাকে, সেইবিলাকেই মানুহ আচলতে অসাধাৰণ। পৃথিৱীত টমাছ আলভা এডিছনক আমি নাপালোহেঁতেন যদি তেওঁৰ মাতৃয়ে সেইদিনাখন মিছা কথা নকৈ, তেওঁৰ পুত্ৰৰ ওপৰত বিশ্বাস নাৰাখি যদি কথা ক'লহেঁতেন, তেওঁৰ পুত্ৰক তেওঁ যদি বিশ্বাস আগবঢ়াবৰ কাৰণে চেষ্টা নকৰিলেহেঁতেন, আমাৰ নিচিনা মানুহক, সাধাৰণ মানুহক যদি টিচাৰে এনেকৈ কয় যে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী খুবেই গাধ পঢ়াত, আমি স্কুলত পঢ়াব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো আমি বহুত ষ্টেপ লৈ ল'ৰা ছোৱালীবিলাকক গালি পাৰোঁ, ল'ৰা ছোৱালীবিলাকৰ লগত মাত কথা বন্ধ কৰোঁ, তেওঁৰ ফেচিলিটিবিলাক বন্ধ কৰোঁ। হয়, গাৰ্জিয়ানসকল, অভিভাৱকসকল, আপুনি আপোনাৰ সন্তানক শিক্ষা দিয়ক, আপুনি আপোনাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ক। টিচাৰে তেওঁৰ কাম তেওঁ কৰি যাব, কিন্তু আপুনি আপোনাৰ কাম কৰি যাওক। আৰু আশা কৰিছো যে টমাছ আলভা এডিছনৰ মাতৃৰ নিচিনা প্ৰত্যেকেই একো একোগৰাকী মাতৃ লাভ কৰক, যি মাতৃৰ তত্বাৱধানত পৃথিৱীত আমি একো একোজন জ্ঞানী মানুহ পাওঁ, একো একোজন বৈজ্ঞানিক পাওঁ। হয়, আজিৰ কথাটো কেনেকুৱা লাগিছে নিশ্চয় জনাব, আৰু ইয়াতে এটা প্ৰশ্ন মই এৰি যাম, টমাছ আলভা এডিছনৰ মাতৃৰ নাম কি আছিল? যিসকলে জানে কমেণ্ট কৰি জনাব, আৰু যিসকলে নাজানে নিশ্চয় মই উত্তৰটোত লিখি দিম। হয়, আকৌ কৈছো যে টমাছ আলভা এডিছনৰ মাতৃৰ নাম কি আছিল? এই কথাষাৰ, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্টত লিখিব লাগিব। হয়, সকলোকে ধন্যবাদ জনাইছো ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আনলৈ এনে সুন্দৰ কথাবিলাক বিয়পাই দিয়াৰ কাৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। সকলোকে ধন্যবাদ জনাইছো। জয় আই অসম।